হে গাইজ নমস্কাৰ সকলোকে মই এনআইটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ হয় ৰাতিপুৱাই মই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে বহুত কমেণ্ট কৰে ডেইলি লং ব্লগ দিবৰ কাৰণে, কিছুমান সৰু সুৰা প্ৰব্লেমৰ কাৰণে ব্লগ দিয়া নহয়। তথাপিতো আপোনালোকৰ ইমান মৰম পাইছোঁ নহয় যে নেক্সট এটা ভিডিঅ' দিবৰ কাৰণে ভাবিলোঁ আকৌ, আৰু আজি ষ্টাৰ্টেই কৰি দিলোঁ। তো সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে যাব, আশা কৰোঁ চাই ভাল পাব। আৰু এতিয়া মোৰ 19 তাৰিখৰ পৰা BA থাৰ্ড ছেমিষ্টাৰ এক্সাম আছে, তাৰ কাৰণেও পঢ়িব লগা হৈছে, লগতে ADRE দুইটা মেনেজ কৰিব লগা হৈছে। আৰু ল'ৰাৰ পৰা আজিকালি পঢ়িবলৈ একেবাৰে টাইম নাপাওঁ, তাৰ মাজতে দুটা পৰীক্ষা। তো কেনেদৰে মেনেজ কৰিম নিজে আচলতে ভাবি নাপাওঁ, সেইটো কাৰণে মানে ভ্লগ দিয়া হোৱা নাছিলে। কিন্তু পাছত আপোনালোকৰ ইমানখিনি কমেণ্টৰ পৰা উৎসাহ পাই আকৌ ভ্লগ দিবলৈ ষ্টাৰ্ট কৰিছোঁ। এইফালে ৰাতিপুৱাই গা পা ধুই মেলি মন্দিৰত ধূপ ধূনা চাকি বন্তি দিলোঁ, তাৰপাছত চাহ খালোঁ। চাহ খাই পিনে ডাইৰেক্ট কিতাপত বহিছোঁ। এতিয়া পঢ়ি আছোঁ মই কলেজৰ হিষ্ট্ৰী এখন বুক, ইষ্ট ইণ্ডিয়া কোম্পানীৰ। টোটেল 7খন কিতাপ, তাৰে মোৰ এখনো কমপ্লিট হোৱা নাই। তো মই তাৰে প্ৰত্যেকটো লেচন মানে থ্ৰলি মানে গোটেইখিনি পঢ়ি মানে খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰিছোঁ। কে অপেন ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰবোৰ বহুত টান আহে আচলতে ক'ব গ'লে। 1 মাৰ্কছতো কুৱেশ্যন নাহে, 2-3 মাৰ্কছৰ পৰা মানে 2-3-4 মাৰ্কছ এনেকুৱাকৈ ষ্টাৰ্ট হয়। কেতিয়াবাতো কোনোবা এখন পেপাৰত 2 মাৰ্কছৰো নাহে। তো বহুত বেছি ক্ৰিটিকেল হয় পেপাৰবিলাক। তো সেইকাৰণে ভালকৈ পঢ়িলেহে পৰীক্ষাত পাছ কৰাটো সম্ভৱ। সেইটো কাৰণে দিনৰ ভাগত মই সেয়া কলেজৰ কিতাপে পঢ়িছোঁ, আৰু ৰাতি ভাগলৈ ADRE পঢ়িছোঁ। মানে মই টাইমটো ভাগ কৰি লৈছোঁ, আৰু আজিকালি টাইমাৰ অন কৰি পঢ়োঁ। মূৰ বিষাইছে নহয়, কালিতো মূৰটো অকণমান ঘূৰাই আছিলে, তেল চেল লগাই পিনি ভাল পালোঁ। কিন্তু ৰাতিপুৱা সময়খিনিত অকণমান ভালেই আছিলোঁ, কিন্তু এতিয়া ইমানেই মূৰ বিষাইছে। ভিক্স লগাইছোঁ, তথাপিতো ভাল পোৱা নাই। মানে ইমানেই মানে এইবিলাক ইফালে ইমান বিষাই আছে ন, মূৰটো মানে ফাটি যাওঁ নিচিনা হৈ আছে। তথাপিতো পঢ়িব লগা হৈছে। মানে ভাবিছিলোঁ আজি নপঢ়োঁ বুলি, ইমান মূৰ বিষাই আছে। কিন্তু বিশ্বাস কৰোঁ একোৱেই কমপ্লিট হোৱা নাই। মানে মোৰ মানে এইটো বেয়া লাগে, যেতিয়া পৰীক্ষা হয়, পৰীক্ষা দিব যাওঁ ন, চবেই পৰীক্ষাত লিখি থাকে। মই যদি এটা কুৱেশ্যনৰ কাৰণে ভাবিবতো লাগিবই বা ৰ'ব লাগিব, মনত পেলাব লাগিবই, সেইটো ক'ব যোৱা নাই। মানে যদি মই একোৱেই নোৱাৰোঁ, চবেই কৰি থাকে, আৰু মই সিহঁতক চালে মানে এনেকুৱা লাগে মই কিয় নপঢ়িলোঁ, মানে নিজৰ ওপৰত খং উঠে, বেয়া লাগে। আৰু এনেও চাবচোন, কিবা পঢ়ি গ'লে পৰীক্ষাটো দিবলৈ গৈয়ে ভাল লাগে, নপঢ়িলে পৰীক্ষাটো দিবলৈ গৈও ভাল নালাগে। সেইটোৱে কথাটো। যদি মই পঢ়ি নাযাওঁ, এটা কুৱেশ্যন নোৱাৰোঁ, একো বোলে মই বহিখন এটাও দিব পৰা নাই, তেতিয়া আপোনাৰ কিমান বেয়া লাগিব। মই সেইটো কাৰণে যিমান কষ্ট হ'লেও, যিমান গা বেয়া হ'লেও পঢ়োঁ। মানে পঢ়ি পেলাই লৈছোঁ, আগতে নপঢ়োঁ দেই, যেতিয়া পঢ়িব লাগিছিলে তেতিয়া নপঢ়িলোঁ। এতিয়া মানে কথাটো কৈছোঁ, যোৱাবাৰ BA ছেকেণ্ড ছেমৰ এক্সাম দিওঁতে মানে হেৰিয়ৰ কোনটো ছাবজেক্ট আছিলে জানো পাই, 3টামান 4টামান প্ৰশ্ন পঢ়াৰ পাছত এইখিনি মানে মই সজাই পৰাইহে লিখি থৈ আহিব লগা হৈছে, যাৰ কাৰণে নম্বৰ কমো পাইছোঁ। আৰু আহিলে ভাবিছোঁ পঢ়ি যোৱা হ'লতো মানে পটাপট লিখি যাব পাৰিলোঁ হ'লে। আৰু পাৰিলে মানে কুৱেশ্যন পেপাৰখন কৰিয়ে কিবা এটা বেছি ভাল লাগে, মানে কাৰোলৈ নোচোৱাকৈ, ওপৰলৈ মূৰ নকৰাকৈ ভাল লাগে মানে কিবা এটা। সেইটো কাৰণে মূৰ বিষ হ'লেও পঢ়িছোঁ। আৰু এতিয়া ইমান মূৰ বিষাই আছে ন, চাহ একাপ খাই লওঁ, গাখীৰ চাহ মায়ে দিছেহি। চাহকাপ খালে মানে মূৰটো অকণমান, মোৰ মূৰৰ বিষৰ মেইন ঔষধটো হৈছে চাহকাপেই। চাহকাপ খালে একদম ভাল পাই নাযাওঁ, কিন্তু মূৰটো অকণমান ভাল লাগে। আৰু অকণমান চেনি সৰহকৈ হ'লে ভাল লাগে মোৰ। আৰু এই হিষ্ট্ৰী নহয়, হিষ্ট্ৰী এনেকুৱা এটা বস্তু, এই বস্তুটো খাই পেলাব। পঢ়ি গৈছোঁ, আৰু মই পঢ়াৰ লগে লগে মানে বহি লিখিও যাওঁ দেই, কাৰণ মই চাই গ'লে মোৰ মনত নৰয়। আগতে মানে স্কুলত বা কলেজত পঢ়ি থাকোঁতে সেইবোৰ মোৰ চাই গ'লেই মনত ৰয়, কিন্তু এতিয়া এনেকুৱা হৈছে মই পঢ়ি চাই গ'লে বা মুখস্থ কৰিলে মোৰ মনত নৰয়, লগতে লিখিব লাগিব 2-3 বাৰ, তেতিয়াহে মনত ৰয়। তো মই চাহকাপ খাই লওঁ, তাৰপিছত আকৌ পঢ়াটো কণ্টিনিউ কৰিম, যদি এইটো মানে মোৰ বিষটো অকণমান ভাল পাওঁ। ভাল নাপালেও পঢ়িব লাগিব। আৰু এটা কথা মই কোৱা নাই, আজিকালি মই টাইমাৰ অন কৰি পঢ়োঁ, সেইটো মোক কোৱা হোৱা নাছিলে। টাইমাৰ অন কৰি পঢ়োঁ মানে মই এইটো মোবাইলতে টাইমাৰটো অন কৰি থৈছোঁ, দেখাবতো নোৱাৰোঁ, টাইমাৰ অন কৰিয়ে পঢ়োঁ। মানে গম পোৱা যায় যে এটলিষ্ট কিমানখিনি সময় মই পঢ়িছোঁ, কিমানখিনি সময় মই ভালকৈ ইউজ কৰিব পাৰিছোঁ, গম পোৱা যায়। সেইটো কাৰণে টাইমাৰটো অন কৰি পঢ়িবলৈ লৈছোঁ। এতিয়া মই চাহকাপ খাই লওঁ।
যোৱাকালি ভিডিঅ'টোত এজনে কমেণ্ট কৰিছিলে যে তুমি ভিডিঅ' নিদিয়াকেইদিন কেনেদৰে পঢ়িছিলা। বহুত বেছি পঢ়িবলৈ পোৱা নাছিলোঁ, কিন্তু মই যোৱাকালি ভিডিঅ'টোত কৈছোঁৱেই যে মই শ্বৰ্ট নোট বনাবলৈ লৈছোঁ বুলি। শ্বৰ্ট নোটখিনিৰ পৰা মোৰ বহুতখিনি ভাল হৈছে বুলি মই ভাবোঁ। যেতিয়াৰ পৰা শ্বৰ্ট নোট বনাইছোঁ, শ্বৰ্ট নোট মানে কি হয়, এটা কুৱেশ্যনতে তোমাৰ 20-25টা কুৱেশ্যন সোমাই থাকে এটা কুৱেশ্যনত। মানে ধৰা ভাৰতৰ আটাইতকৈ পুৰণি বংশ কোনটো, সেইটো হৈছে মৌৰ্য বংশ। মৌৰ্য বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিলে তুমি কাৰচিন্তা দি সেইটো লিখিলা। আকৌ মৌৰ্য বংশৰ পৰা কাৰচিন্তাটো তুমি দি পেলাই লিখিলা যে মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে। যোনে প্ৰতিষ্ঠা কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক কোনে সহায় কৰিছিলে, কৌটিল্য বা চাণক্য বা বিষ্ণুগুপ্ত, তিনিওজন এজনেই, সেনেকৈ বুলি লিখিলা। তেনেকৈ মানে কেইবাটাও এটা কুৱেশ্যনতে কেইবাটাও উত্তৰ বা কুৱেশ্যন সোমাই থাকে। সেইটো কাৰণে বহুত বেছি ভাল হয় শ্বৰ্ট নোট বনোৱাটো। মই আগতে বুজি পোৱা নাছিলোঁ, কিন্তু SPK ছাৰে যেতিয়া মই এটা ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ কৰিছিলোঁ, তাতে ছাৰে ইমান ধুনীয়াকৈ বুজাই দিলে আৰু মই সেইমতে কৰিবলৈ ল'লোঁ। এতিয়া মোৰ বহুত বেছি মই ইজি পাওঁ মানে শ্বৰ্ট নোট বনোৱাৰ পৰা। মানে কেইবাটাও টপিক মই ৰাতিপুৱা সময়খিনিতে ৰিভিজন কৰি দিছিলোঁ। ৰাতিপুৱা সময়খিনি যেতিয়া ৰিভিজন কৰি দিওঁ এনেকুৱা লাগে যেন মই বহুতেই পঢ়ি ল'লোঁ, সেনেকুৱা নিচিনা লাগে। কিন্তু সেইটো হ'ব নালাগে, কিন্তু মানে তেনেকুৱা লাগে। আচলতে এটা কুৱেশ্যনতে কেইবাটাও কুৱেশ্যন সোমাই থাকে ন, তো মানে ধুনীয়াকৈ হৈ যায় আৰু পাহৰা চান্সটো খুব কম থাকে। মই এতিয়া যেনেকৈ বহি এখনত নোটবোৰ লিখি গৈছোঁ, সেইখিনি মই পাছত যেতিয়া মই ৰিভিজন কৰোঁ মই পাহৰি থাকোঁ। কিন্তু যেতিয়া শ্বৰ্ট নোটখনৰ পৰা মই ৰিভিজন কৰোঁ, বিশ্বাস কৰক মই এটা কুৱেশ্যনো নাপাহৰোঁ। মানে এতিয়া মানে গোটেই বস্তুটো এটা পেকআপ টাইপত আহি যায় ন, যে চন্দ্ৰগুপ্ত মৌৰ্য পাছত কোন আছিলে বা কোনে কি উপাধি লৈছিলে, বা মানে গোটেইবিলাক এটা পাৰ্টকৈ বস্তুটো মানে পেকআপ টাইপত হৈ যায় আৰু গোটেইটো লেচনৰ নিচিনাকৈ মনত ৰৈ যায়। সেইটো কাৰণে মানে পাহৰাটো একেবাৰে কম হৈ পৰে। আপোনালোকে যদি শ্বৰ্ট নোট নবনাই নহয়, মই কৈছোঁ শ্বৰ্ট নোট বনাব। শ্বৰ্ট নোটে বহুতখিনি হেল্প কৰিব। মই মানে ভাল পাইছোঁ। এতিয়ালৈকে মোৰ বহুত একো হোৱা নাই, বহুত আছে কৰিবলৈ পঢ়িবলৈ, কিন্তু বহুতেই আছে আৰু এখন সাগৰ আছে বুলি ক'লেও বেয়া নহয়। কিন্তু শ্বৰ্ট নোটে মোক পাহৰাটোৰ পৰা মানে ৰক্ষা কৰিছে, মানে সেইটোৱে মই ক'ব বিচাৰোঁ আপোনালোকক। এফালে ইমানেই মূৰ বিষাইছে নহয়, ভিক্স লগাইছোঁ। ভিক্স লগাই লৈতো শান্তি পোৱা নাই। পাছত কিবা এটা খাই লৈ পিনে মূৰৰ বিষৰ টেবলেট খাইছোঁ। আগতে মূৰৰ বিষৰ টেবলেট নাখালেও মানে ভাল পাই যাওঁ ভিক্স লগালে, কিন্তু আজিকালি মোৰ বহুত বেছি বিষালে টেবলেট নাখালে মই অলপো ভাল নাপাওঁ। সেই গাইজ এতিয়া গধূলি হ'লগৈ আৰু মই এতিয়া মুখ চুখ ধুই মেলি লওঁ। আৰু আজিৰ দিনটোত মানে মই 2.5 ঘণ্টামান পঢ়িলোঁ, অকল কলেজৰ কিতাপ। এডিআইৰ কাৰণে পঢ়া নহ'ল আৰু এতিয়া চাওঁ ৰাতি এডিআইৰ কাৰণে পঢ়িব পাৰোঁ নহয়, আপোনালোকক দেখামেই। আৰু এতিয়া মই মুখ ধুই লওঁ। আৰু এইটো ফেচ ৱাছটো হেৰি হয়, জয় ফেচ ৱাছটো, সেইটো হয়। তো মই মুখখন ধুই লওঁ, তাৰপিছত আকৌ পুনৰ আপোনালোকক লগ পাম, কণ্টিনিউ কৰি যাম ভিডিঅ'টো। আৰু আজিৰ দিনটোত মোৰ মাত্ৰ হিষ্ট্ৰী এটা লেচন কমপ্লিট হৈছে। তাকো লেচনটো মানে সৰু আছিলে কাৰণে মানে জল্দি হৈ গ'ল। আৰু তাতে মানে যদিও সৰু লেচনটো, কিন্তু কুৱেশ্যনবোৰ বহুত মানে টান আৰু। তো লেচনটো কমপ্লিট হ'ল আৰু এতিয়া মই মুখ চুখ ধুই লওঁ। তাৰপিছত এডিআইৰ কাৰণে যদি পঢ়োঁ, মানে যি পঢ়োঁ আপোনালোকক দেখাম আৰু, ঠিক আছে। তো মুখ চুখ ধুই লওঁ। এতিয়া গধূলি 7টামান বজাৰ পৰা পঢ়াত বহিছোঁহে। মানে হাজবেণ্ড আহিলে, হাজবেণ্ডক চাহ তাহ দিলোঁ আৰু কাৰেণ্টটো নাছিলে, সেইবাবে পঢ়িব পৰা নাছিলোঁ। আৰু 7টামান বজাৰ পৰা পঢ়িবলৈ বহিলোঁ আৰু পঢ়িবলৈ বহিয়ে শ্বৰ্ট নোটে উলিয়াইছোঁ। আপোনালোকে ধৰিব পাৰিছে শ্বৰ্ট নোটত আজি মই নতুন এটা টপিক পঢ়িলোঁ, মানে আছাম হিষ্ট্ৰী, মানে চুকাফা, চুডাংফা, চুখাংফা, সেইসকলৰ বিষয়ে মানে যিমানখিনি পইণ্ট আছিলে অলপ মানে আৰু বনাবলগীয়া আছে, কিন্তু যিখিনি বনালোঁ সেইখিনি মই ৰিভিজন কৰিলোঁ, মানে মুখস্থ কৰিলোঁ, ৰিভিজন নহয় দেই। মই প্ৰথম আজি মুখস্থ কৰিছোঁহে, তো সেইখিনি মই মুখস্থ কৰি আছিলোঁ। আৰু আপোনালোকক মই শ্বৰ্ট নোটনো কেনেকৈ বনাইছোঁ বেক কেমেৰা কৰি অলপ দেখুৱাইও দিলোঁ। আপোনালোকে অলপ যদি বুজি পাইছে তেনেদৰে বনাই ল'ব, ঠিক আছে। শ্বৰ্ট নোট মই বনাইছিলোঁ মোৰ মেথডত। মই কেনেকৈ বনাইছোঁ সেইটোৱে দেখুৱাইছোঁ দেই। আছাম হিষ্ট্ৰী শ্বৰ্ট নোট। এইফালে আহোম বংশৰ প্ৰথম ৰজা কোন আছিলে বোলে, চুকাফাই 1253 চৰাইদেউৰ প্ৰথম কেপিটেল বনিছিলে। তেওঁ টাই বা থাই ফেমিলিৰ হয়। এওঁলোকৰ আহোমৰ মানে সমাধিস্থলক মৈদাম বোলে। তাৰপৰা এইফালে তেওঁ অসমলৈ কেনেকৈ আহিছিলে, ভাৰতৰ ম্যানমাৰ সীমান্তৰ পাংচাও পথেৰে গৈছিলে। চুকাফা বা অসমৰ দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 1228 খ্ৰীষ্টপূৰ্বত দক্ষিণ চীনৰ মুংমাৰ পৰা আহিছিল পাটকাই পৰ্বত পাৰ হৈ, এনেকুৱাবিলাকে। তাৰপৰা চুকাফাই তেওঁৰ ৰাজত্বকালত 2টা পদৰ প্ৰৱৰ্তন কৰিছিলে। ফাৰ্ষ্টটো বুঢ়াগোহাঁই কিংলু মাংগৰি, ছেকেণ্ডটো বৰগোহাঁই কানগন, বুৰঞ্জী
আসাম হিষ্ট্ৰী এইখিনি পঢ়াৰ পাছতে মই মাউণ্টেইনৰ ওপৰত যিখিনি নোট আছে SPK সেইখিনি মই নোট ডাউন কৰিম আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদিহে অলপ হ'লেও ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু-বৰ্গৰ লগত। আৰু যিসকলে চেনেলটো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায়। আৰু অশেষ ধন্যবাদ আপোনালোকক ইমানখিনি মৰম দিয়াৰ বাবে। সদায় এনেদৰে মৰম দি যাব আৰু নেক্সট এটা ভিডিঅ' দিবলৈ উৎসাহ যোগাই যাব।